নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই দিলদাৰ হুছেইন বন্ধুসকল লগতে চাওক আজিৰ পাঁচটা খুবই গুৰুত্বপূৰ্ণ খবৰ আজিৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী প্ৰতিবাদ কঠোৰ হাতেৰে প্ৰতিবাদকাৰীক দমন কৰিবলৈ সাজু হৈছে বিহাল অসম আৰক্ষী প্ৰতিবাদকাৰীৰ শ্লোগান কা আমি নামানো আৰু অসম চৰকাৰ হাই হাই প্ৰতিবাদত নামি পৰিছে কৃষক মুক্তি সংগ্ৰামৰ লগতে কেইবাটাও সংগঠন কামপুৰ আঞ্চলিক যুৱ সমাজ আৰু বীৰ লাচিত থানাৰ এই বিহাল প্ৰতিবাদ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে কা বিৰোধী আন্দোলন আৰু ইয়াৰ প্ৰতিবাদ মাৰ্চত কা আন্দোলনৰ 5 শ্বহীদক স্মৰণ কৰিব সদৌ অসম ছাত্ৰ সন্থাই লগতে নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত সাব্যস্ত কৰা হ'ব এই কা বিৰোধীৰ প্ৰতিবাদ 9 মাৰ্চত অসমত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই 9 মাৰ্চৰ পুৱা 6 বজাৰ পৰা গধূলি 6 বজালৈ অনশনৰ কাৰ্যসূচী ঘোষণা সংগঠনৰ 12 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ল'ব আছুসহ 30টা সংগঠনে পৰৱৰ্তী পৰ্যায়ত অসমজুৰি সাব্যস্ত কৰা হ'ব সত্যাগ্ৰহ কাৰ্যসূচী কা নিয়মাৱলী বলবৎ হোৱাৰ দিনাই জিলাই জিলাই দাহ কৰা হ'ব প্ৰতিলিপি বুলি মন্তব্য সংগঠনটোৰ বন্ধুসকল পৰৱৰ্তী খবৰটো জনোৱাৰ আগতেই আপোনালোকলৈ সৰু ৰিকুৱেষ্ট যদি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰি দিয়ক আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰটো হৈছে মাটি বিক্ৰী কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মাটি বিক্ৰী কৰিব খোজা জনতালৈ জৰুৰী আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 1 লাখ টকাৰ মাটি দুদিনৰ পিছত 1 কোটি টকা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হুনতকৈ বৃদ্ধি হ'ব মাটিৰ দাম আজি আপুনি মাটি বিক্ৰী কৰিলে বৃহৎ লোকচান হ'ব আপোনাৰ লাগিলে দুদিন অভাৱতে চলাক যধে মধে মাটি বিক্ৰী নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ মাটিৰ দামলৈকে উৎপাত নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে জনতাক মাটি বিক্ৰী কৰাৰ পূৰ্বে 10 বাৰ ভাবিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে পাৰমাণৱিক যুদ্ধৰ মুকলি সকিয়নি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সকিয়নিক লৈ সমগ্ৰ বিশ্বত আতংক ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ মাজতে পশ্চিমীয়া দেশক প্ৰত্যাহ্বান ভ্লাদিমিৰ পুটিনৰ নাটোৰ সেনাই যুদ্ধৰ বাবে ইউক্ৰেইনলৈ আহিলে পৰিণাম ভয়ংকৰ হ'ব বুলি মন্তব্য ইউক্ৰেইনলৈ নাটোৰ সেনা প্ৰেৰণ নকৰিবলৈ আহ্বান ৰুছ ৰাষ্ট্ৰপতি যুদ্ধত নাটো সেনা নামিলে হৈ যাব পাৰে পাৰমাণৱিক যুদ্ধ ৰাছিয়াৰ হাতত বিশ্ব কঁপাই দিব পৰা হাতিয়াৰ আছে আৰু ইউক্ৰেইনৰ নাটোৰ সৈতে প্ৰেৰণ কৰিলে দুই পক্ষৰ মাজত হ'ব তয়াময় যুদ্ধ